ডাম্পাৰ চালকৰ ৰূপত এগৰাকী মহিলা। সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহিলাগৰাকী। ব্যতিক্ৰমী জীৱনশৈলীৰে জিলিকিছে বিনীতা বড়ো। এইবাৰ মটৰচাইকেল বা আন কোনো সাধাৰণ চাৰিচকীয়া বাহন চলাই নহয়, ডাম্পাৰ চলাই জীৱন নিৰ্বাহ কৰিছে এগৰাকী মহিলাই। বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাক্সাৰ বিনীতা বড়ো। স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যেৰে বিনীতাই বাছি লয় এই পথ। আজিকালি যিহেতুকে বস্তু বাহিনী মানে সামগ্ৰীৰ দাম বহুত হৈছে, সংসাৰ পাতাৰ লগে লগে আমি তাৰমানে মালিকে মাত্ৰ একলাই মানে উপাৰ্জন কৰি আমি ঘৰ চলাব নোৱাৰোঁ। সেই গতিকে মই ভাবিলোঁ মানে মালিকৰ ইনকামত মাত্ৰ মই কিয় ভৰসা কৰোঁ, মই মালিকে যদি 2 টকা কমাইছে মই 1 টকা কমাই মালিকক সহায় কৰি দিওঁ। সেইটোৰ বাবে সেয়ে ভাবি তাৰমানে ষ্টাৰ্টতে গাড়ী ভাড়াত আনি সেই কৰিলোঁ আৰু লাহে লাহে নিজেও কিনিলোঁ। সেয়ে সকলো মানে মহিলাকেইটাক ক'ব খোজোঁ আৰু মই কাম কোনো ডাঙৰ সৰু নহয় আৰু মানে আনৰ ওপৰত ভৰসা কৰি মাত্ৰ নাখিব। 2 পুত্ৰ সন্তানৰ মাতৃ এগৰাকী বিনীতা বড়োৱে প্ৰথমে ডাম্পাৰ ভাড়াত লৈছিল যদিও পাছত নিজাকৈ কিনি এইদৰে ৰাজপথত নিজকে এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। মই ডাম্পাৰটো মানে ফাৰ্ষ্টত আমি ভাড়াত অনা আছিলোঁ গাড়ী। সেই ভাড়াত আনোতে তাৰমানে ভাইটিকেইটাৰ লগত মাজে মাজে গাড়ীত উঠি যাই থকা আছিলোঁ। মই তাতে তাৰমানে লক্ষ্য কৰি থকা আছিলোঁ আৰু তাহোন কেনেকৈ চলাই, কেনেকৈ মানে গিয়াৰ চেঞ্জ কৰে, কেনেকৈ তাৰমানে ৰেচ দিয়ে, কেনেকৈ লিভাৰ সেই চেঞ্জ কৰে, সেইকেইটা চাই আছিলোঁ। লাহে লাহে তাৰমানে এনেকৈ ভাড়াত আনি আজি অলপ কালি অলপ টকা জমাই ভাবিলোঁ আৰু ময়ো ল'ৰা মানুহকেইটাই ইমান বিজনেছ কৰি আছে, ল'ৰাই গাড়ী চলি আছে, ময়ো চাওঁ ময়ো পাৰোঁ না নোৱাৰোঁ এনেকৈ বুলি অলপ ট্ৰাই কৰি চালোঁ আৰু সেনেকৈ অলপ গাড়ীখন EMI ল'লোঁ। EMI লৈ লাহে লাহে যিটোকে আনৰ গাড়ী চলাব ভয় লাগে, কিন্তু যেতিয়া নিজৰ হ'ল তেতিয়াহ'লে আজি অলপ কালি অলপ ড্ৰাইভাৰ ভাইটিকেইটাৰ লগত যাই সেনেকৈ শিকিলোঁ আৰু এতিয়া ড্ৰাইভাৰ ভাইটিকেইটা নাখিলি তাৰমানে মই নিজে হ'লেও আনো আৰু। মুছলপুৰৰ পৰা জিন্তুমণি দাসৰ ৰিপৰ্ট, প্ৰথম খবৰ।